নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বাজেট লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে পেঞ্চন আৰু মাননি বৃদ্ধি। অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত পেঞ্চন আঁচনি টকা বৃদ্ধি কৰিছে, লগতে কেইখনমান দৰমহা টকাও বৃদ্ধি কৰিছে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত। 1 নম্বৰত কৈছে বিধৱা পেঞ্চন আঁচনি টকা 300 টকাৰ পৰা 1200 টকালৈ বৃদ্ধি, বৃদ্ধ পেঞ্চন আঁচনি টকা 250ৰ পৰা 400লৈ বৃদ্ধি, ৰান্ধনীৰ দৰমহা 1500 টকাৰ পৰা 2000 টকালৈ বৃদ্ধি, অংগনবাড়ী কৰ্মীৰ দৰমহা 6500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধি কৰিছে অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত। তাৰপিছত লিখা আছে সহায়িকাৰ দৰমহা 3250 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি, ছুপাৰভাইজাৰৰ দৰমহা 9000 টকাৰ পৰা 10500 টকালৈ বৃদ্ধি, আশা কৰ্মীৰ দৰমহা 3000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰিছে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত অসম চৰকাৰে। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে 10 মাৰ্চ তাৰিখে প্ৰদান কৰিব মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 9000কৈ টকা। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ অজন্তা নেওগ ডাঙৰীয়ানীয়ে এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অহা 10 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় আঁচনিৰ পুঁজি বিতৰণ কাৰ্যসূচীৰ সন্দৰ্ভত আজি ৰাজ্যৰ সকলো জিলা আয়ুক্তৰ সৈতে ভাৰ্চুৱেল আলোচনাত মিলিত হওক। তাৰপিছত লিখা আছে বৈঠকত সতীৰ্থ মন্ত্ৰীদ্বয় শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, শ্ৰীমতী নন্দিতা গাৰ্লছা ডাঙৰীয়ানী, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰী জয়ন্ত নাৰ্লিকাৰ ডাঙৰীয়াৰ সহিতে বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অহা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ 9000কৈ টকা প্ৰদানৰ কাম পূৰ্ণ গতিত কৰি আছে। 100% অহা 10 মাৰ্চ তাৰিখে মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 9000কৈ টকা লাভ কৰিব। কিন্তু এইবোৰ মহিলা লাভ নকৰে অৰুণোদয় আঁচনিৰ একাউণ্টত 9000কৈ টকা। কোনবোৰ মহিলাসকলে লাভ নকৰে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক কৰা নাই সেই সকলো মহিলাই DBTৰ সহায়ত অৰুণোদয় আঁচনি 9000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ নকৰে। তো আপোনালোকে যদি এতিয়ালৈকে DBT লিংক কৰা নাই তেন্তে অতি শীঘ্ৰে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰক আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ DBT লিংক কৰি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই